हेलो स्टूडेंट्स वेलकम टू एमएस लर्निंग। आज मैं आरम्भ करिम क्लास 10 गणित सब्जेक्टर चैप्टर नम्बर 14 परिसंख्या और ये परिसंख्या चैप्टारटोर एक्सारसाइज 14.1 এই 14.1 5 नम्बर बा यार आगर नम्बरबिलाक अंकबिलाक কৰি দিয়া হৈছে। তোমালোকে লাগিলে চাই লবা, আপলোড কৰি দিয়া হৈছে অলৰেডি। আজি আৰম্ভ কৰিম বা আজি আলোচনা কৰিম কোনটো 6 নম্বৰটো আজি আলোচনা কৰিম অতি সহজ পদ্ধতিত। আৰু যদি এইটো এক্সাৰসাইজ হল কেৱল মাধ্য ওলোৱাৰ কাৰণে আৰু মাধ্য ওলোৱাৰ যিকেইটা ফৰ্মুলা আছিল তিনিটা ফৰ্মুলা আছিল আৰু এই তিনিটা ফৰ্মুলা মই 2 নম্বৰ উদাহৰণটোত আলোচনা কৰিছো, একদম বহলভাৱে বঢ়িয়াকৈ আলোচনা কৰিছো। তাত হেতু ভিডিওটো যদি তোমালোকে চাই লোৱা তেনেহলে তুমি নিজা মতে তুমি কোনটো অংক বা কোনটো পদ্ধতিত কৰিলে তুমি সহজ হ'ব তুমি নিজে এটো ডিসাইড কৰিব পাৰিবা। যিকোনো তিনিটা পদ্ধতিৰ যিকোনো এটা পদ্ধতি কৰিলে হ'ল। ঠিক আছে, লাগিলে 2 নম্বৰটো চাই লোৱা উদাহৰণটো। আজি আমি আলোচনা কৰিম কোনটো 6 নম্বৰটো। এটা অঞ্চলৰ 25 ঘৰ মানুহৰ খাদ্যৰ দৈনন্দিন খৰচ তলৰ তালিকাত দেখুৱাৰ দৰে হৈছে। এইটো টেবুলত কি দিয়া আছে 25 ঘৰ মানুহৰ খাদ্যৰ দৈনন্দিন মানে যেটো খৰচ হয় এইটোৰ তালিকা দিয়া আছে। ইয়াত উপযুক্ত নিয়মেৰে খাদ্যৰ দৈনিক মাধ্য খৰচ ওলাব লাগে। তাৰমানে কি ওলাব লাগে মাধ্য ওলাব লাগে এইটো টেবুলৰ পৰা। গতিকে এইটো টেবুলত চোৱা এইবিলাক কি আছে এইটো চোৱা অলপ ডাঙৰ আছে চিহ্নতলবিলাক। গতিকে এইটো আমি কি পদ্ধতি কৰিব পাৰিম 3 নম্বৰ পদ্ধতিত কৰিলে বেছি ভাল হ'ব। তোমালোকে 1 নম্বৰো কৰিব পাৰা 2 নম্বৰো কৰিব পাৰিবা, প্ৰবলেম নাই। মই 3 নম্বৰ পদ্ধতি কৰি আছো, ইফালে 1 নম্বৰো কৰি দি আছো, 2 নম্বৰো কৰি দি আছো, 3 নম্বৰো কৰি দি আছো। তোমালোকৰ এইবিলাকৰ ভিতৰত যেটো ভাল লাগে পদ্ধতি হেতু পদ্ধতিত কৰিব পাৰিবা। ঠিক আছে, মই যেটো সহজ হ'ব এটোৱে মই কৰি আছো, তোমালোকে লাগিলে এটোও ফলো কৰিব পাৰিবা। ঠিক আছে, আৰু যদি অংকবিলাক বুজি পোৱা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে নেক্সট ভিডিওটো সোনকালে পাই যোৱা। ঠিক আছে, চোৱা 6 নম্বৰটো। এতিয়া প্ৰথমতে আমি কি টেবুল বনাব লাগিব 1 2 3 4 5 6 আছে মানে 7টা ঘৰ বনাব লাগিব। চোৱা আৰু পদ্ধতি যেতিয়া তোমাৰ 3 নম্বৰ পদ্ধতিটো কথা কোৱা হ'ব তেতিয়া আমি ৰুম বনাব লাগিব 6টা। সেইকাৰণে এটো অলপ ডাঙৰকৈ দিছো যাতে 6টা হয়। 1 2 3 4 5 6 আৰু এটো হল 7। তাৰমানে এটা বেছি দিব লাগে কিয় আমি তলত এই টোটালবিলাক যে লিখিম তাৰ কাৰণে এটা বেছি দিব লাগে। এইটো হল প্ৰথমটো হল কি শ্ৰেণীঅন্তৰাল, সেইকাৰণে অলপ ডাঙৰ দিব লাগে। তাৰ পিছৰ কেইটা তুমি সৰু সৰু দিলেও প্ৰবলেম নাই। এইটো হ'ব এফআই মানে বাৰংবাৰতা, এইটো হ'ব শ্ৰেণীসূচক, এইটো হ'ব ডিআই, এইটো হ'ব ইউআই। ঠিক আছে, এতিয়া চোৱা আমি এইকেইটা লিখি যাম। এতিয়া প্ৰথমটো আছিল কি শ্ৰেণীঅন্তৰাল। শ্ৰেণীঅন্তৰাল এইটো হ'ব এফআই, এইটো হ'ব এক্সআই, এইটো হ'ব ডিআই ইকুৱেল টু এক্সআই মাইনাছ এ, আৰু এ ইকুৱেল টু হ'ব কি ইয়াৰ পৰা ওলাব লাগিব। আকৌ এইটো হ'ব কি ইউআই, ইউআই ইকুৱেল টু ডিআই বাই এইচ, আৰু এইচটো কি হ'ব এইটো আমি লিখিব লাগিব। ইফালে হ'ব এফআই ইউআই, এইটো এক্সআই নহয় কিন্তু ইউআই, তাৰমানে এফআই ইউআইটো পূৰণ কৰিলে কি হ'ব এইপাতে লিখিব লাগিব এফআই আৰু ইউআই। চোৱা শ্ৰেণীঅন্তৰাল কি দিয়া আছে 6 নম্বৰটোত। চোৱা শ্ৰেণীঅন্তৰাল কি দিয়া আছে 1 ৰ পৰা 150 মানে 50কে বাঢ়ি গৈছে। গতিকে 1 ৰ পৰা 150, তাৰপিছত 150ৰ পৰা 200, আকৌ
200 পৰা 250 250 পৰা 300 300 পৰা 350 ঠিক আছে এইটো হ'ব কি মুঠ এফআই তো দিয়া আছে চোৱা 4 5 12 2 2 4 5 12 2 আৰু 2 এইটো হ'ব সিগমা এফআই আৰু সিগমা এফআইটো এইটো প্লাস কৰিলে কিমান হ'ব 925 আৰু কেতিয়াবা আমাৰ দিয়া থাকে অলপ চোৱা এই 25 দিয়া আছে তাৰ মানে এইটো প্লাস কৰিলে কিমান হ'ব 25 হ'ব xi তো হলে এই দুটা প্লাস কৰি তাৰ আধা লিখিব লাগে 150 যোগ কৰিলে হ'ব 250 250 ৰ আধা ইয়াত কিমান হ'ব এটো আমি লিখিব লাগে কিমান হ'ব 250 ৰ আধা 125 হ'ব 125 আকৌ এটো 150 আৰু 200 তেনেহলে 350 350 ৰ আধা কিমান হ'ব 175 হ'ব নেকি 175 এতিয়া চোৱা ইয়াত কিমানকে বাঢ়ি আছে 25 ৰ পৰা 75 হৈছে জানো 50 কে বাঢ়ি আছে ইয়াত যদি 50 বঢ়াই দিয়া হয় কিমান হ'ব 225 225 ৰ লগত আকৌ 50 বঢ়াই দিলে 275 আকৌ 50 বঢ়াই দিলে 325 ঠিক আছে এতিয়া চোৱা আমাৰ এটো কি হয় এর মানটো কি হ'ব 1 2 3 1 2 3 বিবেচিত মাধ্য এটো হল বিবেচিত ঠিক আছে বিবেচনা কৰি আমি ওলাব লাগে ইয়াৰ পৰা 1 2 3 1 2 3 তাৰ মানে মিডলত যেটো থাকে এটোৱে হয় কি a গতিকে 2 2 5 ঠিক আছে আকৌ h টো কি হ'ব h হ'ব কি এইটোৰ গ্যাপ কিমান আছে 1 ৰ পৰা 150 তাৰ মানে 50 হ'ব গ্যাপ 50 এতেকে এটোৰ লগত আমি এটো পূৰণ কৰিম 4 ৰ লগত 125 পূৰণ কৰিলে কিমান হ'ব পূৰণটো নহয় সৰি এটো আমি কি কৰিব লাগিব এৰ মান এটো হল xi এটো হল a গতিকে xi এর পৰা আমি এর মানটো মাইনাস কৰিব লাগিব 125 ৰ এই 125 ৰ পৰা 225 মাইনাস কৰিব লাগে তেনেহলে কি হ'ব 100 হ'ব এবাৰ 100 যে হ'ব কেনেকৈ হ'ব এটো আছিল হৰু এটো হল ডাঙৰ যেতিয়া আমি হৰুটোৰ পৰা ডাঙৰটো মাইনাস কৰিম নিশ্চয় মাইনাস আহিব ঠিক আছে আকৌ 175 ৰ পৰা 225 বাদ দিলে কিমান হ'ব 50 এটো কি এটোৰ পৰা যদি এটো মাইনাস কৰা হয় 0 হ'ব আৰু এটোৰ পৰা এটো মাইনাস কৰিলে কিমান 50 এটো হ'ব 100 তাৰ পিছত চোৱা আমি h ৰ ভ্যালু কি পাইছো 50 এতিয়া 50 ৰে di হৰণ di কোনটো di হল এটো 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 এবিলা হল di গতিকে এটোক আমি 50 ৰে হৰণ কৰিলে কিমান হ'ব -2 50 ৰে হৰণ কৰিলে -1 50 ৰে হৰণ কৰিলে 0 50 ৰে হৰণ কৰিলে 1 2 এতিয়া আমি কি কৰিব লাগিব fi হল এটো ui হল এটো পূৰণ কৰিম 4 ৰ লগত 2 পূৰণ কৰিলে 2 4 গুণ 8 মাইনাস আছে 1 5 গুণ 5 মাইনাস আছে 0 ৰ লগত 12 পূৰণ কৰিলে 0 1 ৰ লগত 2 পূৰণ কৰিলে 2 2 ৰ লগত 2 পূৰণ কৰিলে 4 এটো হ'ব সিগমা fi ui এতিয়া প্লাস কৰা 8 আৰু 5 8 5 13 13 ৰ পৰা যদি 6 বিয়োগ কৰা হয় তনে 13 ৰ পৰা যদি 6 বিয়োগ কৰি দিয়া হয় তেনেহলে কিমান হ'ব 7 ডাঙৰটোৰ আগত কি আছে মাইনাস আছে এতিয়া চোৱা ইয়াত কি কি দিয়া আছে আমি এতিয়া মেইন অংকখিনি কৰিম ইয়াত দিয়া আছে সিগমা fi ইকুয়াল টু 25 তারপরে a দিয়া আছে 225 h দিয়া আছে 50 সিগমা fi ui দিয়া আছে -7 নাও ধাপ বিচ্যুতি
পদ্ধতি মতে ঢাপ বিচ্যুতি পদ্ধতি মতে মাধ্য ইকুয়াল টু a প্লাস সিগমা fi uy ডিভাইডেড বাই সিগমা fi ইনটু h এতিয়া আমি ভ্যালুখিনি বহাই দিম এর মান হ'ব কিমান 225 ডিভাইডেড বাই 7 ডিভাইডেড বাই কি হ'ব 25 h এর মান 50 25 50 এর ভিতৰত দুইবার ইজি একদম এটু প্লাস প্লাস নহয় মাইনাস হ'ব প্লাসে মাইনাসে মাইনাস 2 হাত গুণ 14 এটা আমি এটুৰ পৰা কি কৰিম মাইনাস কৰি দিম তো যদি মাইনাস কৰা হয় 2 2 5 এর পৰা আমি 14 মাইনাস কৰিম 7 এর 5 এর পৰা 4 গলে 1 1 2 2 2 e 2 1 1 ঠিক আছে এটাকে আমার কি হ'ব খরচৰ মাধ্যৰ খরচ কিমান হ'ব এটাকে মাধ্য খরচ হ'ব 211 টকা এইখিনি একদম ইজি এইখিনি কৰাটো একদম ইজি কেবল টেবলটো বনাব পাৰিলে একদম ইজি গতিকে এইটো মই 3 নম্বৰ পদ্ধতিত কিয় কৰিছো চোৱা যদি তুমি 1 নম্বৰ পদ্ধতিত কৰা 1 নম্বৰ পদ্ধতিত কৰিলে তুমি এইখিনি যেটো ওলাইছে এইটো বহুত ডাঙৰ ওলাব তাৰমানে এইটোৰ লগত তোমাৰ এইটো পূৰণ হ'ব গতিকে আৰু প্লাস হ'ব সেই কাৰণে তুমি 3 নম্বৰ পদ্ধতিত কৰিলে অতি সোনকালে এনসাৰটো ওলাই যায় মানে এইবিলাক অতি ইজি হৈ পৰে তাৰমানে ঠিক আছে থ্যাংক ইউ ভিডিওটো চোৱাৰ কাৰণে আৰু লাগিলে যদি বুজি পাইছা বা বুজি পোৱা মোৰ অংকবিলাক তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে লাইক কৰিবা থ্যাংক ইউ